হে দোস্ত, আজিৰ পৰা এটা যাত্ৰা আৰম্ভ হৈছে। প্ৰায় 6 মহীয়া এটা যাত্ৰা হ'ব আৰু এই যাত্ৰাটোত 1 লাখ গছৰ পুলি আমি ৰুম গোটেই অসমত। তো চাওক, 1 লাখ গছৰ পুলি ৰোপণ কৰিম আমি প্ৰকৃতিৰ বন্ধু জুবিন দাৰ স্মৃতিত। তো পংকজ আৰু মহাদেৱে এই যাত্ৰাটো কৰিব আৰু মাজে মাজে ময়ো এই যাত্ৰাত থাকিম। তো আজি মই প্ৰায় 50টা গছৰ পুলি কিনিলোঁ ইয়াত আমাৰ নলবাৰী এখন নাৰ্চাৰীৰ পৰা, আৰু বহুতেই গছৰ পুলি এনেকৈ ডনেট কৰি আছে। আমি জুবিন দাক জীয়াই ৰাখিব লাগিব, কাৰণ জুবিন দাই গছ ভাল পাইছিল। প্ৰতিডাল গছেই যেন জুবিন দাৰ কথা ক'ব ভৱিষ্যতলৈকে। এতিয়া বলক গছৰ পুলিকেইটা উঠাই লওঁ আৰু আমি যাত্ৰা আজি নলবাৰীতে হ'ব। তো যিহেতু জুবিন দাই নাহৰ গছ খুব ভাল পাইছিল, তো নাহৰৰ পুলি কিছু ল'লোঁ আৰু লগতে আমলখি হওক কিবা হওক এই গোটেইবিলাক গছৰ পুলি স্কুল কলেজ বা এনেকুৱা অঞ্চলত ৰুম য'ত মানে চোৱা চিতি কৰিব পাৰে, কাৰণ আমিতো ৰুইহে দি আহিম, চোৱা চিতাটো তেওঁলোকে কৰিব লাগিব না। আৰু মাজে মাজে গৈ পিনে আমি চাইও থাকিম। তো আৰু আপোনালোকৰ যদি গছৰ পুলি দান কৰিব ইচ্ছা, এইটো নাম্বাৰত যোগাযোগ কৰিব পাৰে। ই ফোন উঠাব, যিহেতু চাইকেল চলাই থাকে, ফোনটো পটককৈ নাপাব পাৰে বা হোৱাটছএপো কৰিব পাৰে, হোৱাটছআপ মেছেজ কৰিলে হ'ল। হয় আৰু তাতে আপোনাক গছৰ পুলি দান কৰিব পাৰে গোটেইটো ৰুম। আৰু মই ক'লোৱে, মই গোটেই যাত্ৰাটো নাথাকোঁ, কিন্তু মাজে মাজে এখেতসকলে লগত থাকি পিনে আমি সেই কৰিম। তো আজিৰ পৰা আৰম্ভ হৈ গ'ল। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় জুবিন দা। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি আমাৰ এই অল আছাম ৰাইডটোত জুবিন দাৰ স্মৃতিত 1 লাখ গছৰ পুলি আমি ৰোপণ কৰিম বুলি অল অসমত চাইকেল চলাই আমি আহিছো। আৰু এই যাত্ৰাটোত আমাক গছৰ পুলি অনুদান কৰিছে, আৰু অনুদান কৰা ব্যক্তিসকলৰ আমি নাম প্ৰকাশ কৰিব বিচাৰিছো। ভৱজিৎ বৰ্মন, গুৱাহাটী মিৰ্জাৰ পৰা, তেখেতে 50টা গছৰ পুলি আমাক ডনেট কৰিছে, আৰু তেখেতে কৈছে টোটেল 1000টা আমি গছৰ পুলি ডনেট কৰিম জুবিন দাৰ স্মৃতিত। 50টা গছৰ পুলি দিছে। তাৰপিছত ধন্দা মোবাইল দোকান, তেখেতে 10টা গছৰ পুলি আমাক ডনেট কৰিছে। তাৰে পিছত ফৰেষ্ট অফিচৰ পৰা তেখেতসকলে 15টা গছৰ পুলি দিছে। গৌতম ডেকা নলবাৰী, তেখেতে নাহৰ গছৰ পুলি 6টা দিছে। ভানু দেৱী গুৱাহাটী, খাৰগুলি জুবিন দাৰ যিটো নতুন ঘৰ বনাই আছে তাৰে একদম ওচৰৰে হয়, তো তেখেতে নাহৰ গছৰ পুলি 6টা ডনেট কৰিছে। আৰু প্ৰিয়ংকা ৰাজবংশী গুৱাহাটী পাঞ্জাবাৰী, তেখেতে 10টা নাহৰ গছৰ পুলি ডনেট কৰিছে। আৰু আমাৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, তেখেতে 50টা গছৰ পুলি আমাক ডনেট কৰিছে। আৰু মুনু দাস ৰঙিয়া, তেখেতেও আমাক 10টা নাহৰ গছৰ পুলি ডনেট কৰিছে। আৰু এই অনুদান কৰা ব্যক্তিসকলক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছো। নমস্কাৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিন গাৰ্গক ন্যায় দিব লাগিব, আৰু আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা হৈ যোৱা আজি প্ৰায় একমাহে হবৰ হ'ল, আৰু আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। তো পংকজ ভাইটি আৰু ভাইটিক বহুত মানে ধন্যবাদ যে এখেতসকলে এইটো পদক্ষেপ লৈছে যে গোটেই অসমতে 1 লাখ গছৰ পুলি, যিহেতু জুবিন দাই গছ ভাল পাইছিল, আৰু এই 1 লাখ গছৰ পুলি জীয়াই থাকোঁতে আমাৰ এনেকুৱা লাগিব যে জুবিন দা জীয়াই আছে। প্ৰতিটো গছৰ পুলি যেন জুবিন দাল আমাক সেই দিব। তো আপোনালোকে গছৰ পুলি দান কৰিব পাৰে এখেতসকলক, আৰু অসমত গোটেই অসম যিহেতু ঘূৰিব, তো আপোনালোকে যদি লগ পায় ক'ৰবাত ৰাস্তাত হওক ক'ৰবাত হওক, আপোনালোকে এষাৰ মাত দিব বা এখেতসকলৰ লগত সহযোগ কৰিব। মই বাৰু গোটেই জাৰ্ণিটোত নাথাকোঁ, কিন্তু ক'ৰবাত ময়ো থাকিম। ইমানটা গছৰ পুলি উঠালো, অৰ্থাৎ 12 তাৰিখে আমি 50টা গছৰ পুলি উঠাইছিলো, আৰু 13 তাৰিখ যোৱাকালি আমি 25টা গছৰ পুলি উঠাইছিলো, আৰু আজি আমি টোটেল 50টা গছৰ পুলি উঠাম, আৰু টোটেল হ'ল 125টা গছৰ পুলি এতিয়ালৈকে আমাৰ। আৰু এই বুকটোত গোটেইখিনি হিচাপ লেখাই থাকিব। আমাৰ যেতিয়া জাৰ্ণিটো কমপ্লিট হ'ব তেতিয়া এই বুকটোত আমি হিচাপ কৰিম কিমানটা গছৰ পুলি ওলাল। ধন্যবাদ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।